আপডেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইজৰাইলত পুনৰ আক্ৰমণ কৰিছে ইৰানে প্ৰত্যক্ৰমণ দিছে বেলিষ্টিক মিছাইলেৰে লক্ষ্য কৰিছে ইজৰাইলৰ যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইজৰাইলৰ কেইবাটাও অট্টালিকা ধ্বংস হৈছে তেল এভিভৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়ত ইৰানৰ বেলিষ্টিক মিছাইলৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইজৰাইলত আনহাতে আমেৰিকাৰ বৃহৎ লোকচান হৈছে $11 বিলিয়ন লোকচান হৈছে আমেৰিকাৰ ইৰানৰ যুদ্ধৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমেৰিকা বৃহৎ লোকচানৰ সন্মুখীন হৈছে তাৰ উপৰিও ইজৰাইলত কেইবাটাও এয়াৰ ষ্ট্ৰাইক কৰিছে যাৰ ফলত ইজৰাইলৰ এয়াৰ ডিফেন্স সিস্টেম বেয়া হৈছে বুলি খবৰ আহি পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ইজৰাইলৰ বুকুত ইৰানৰ বিধ্বংসী প্ৰত্যাক্ৰমণ ইজৰাইলৰ বুকুত ইৰানৰ প্ৰত্যাক্ৰমণ দেখিবলৈ পোৱা গৈছে তেল এভিভত ইৰানৰ আক্ৰমণ ইজৰাইলৰ ৰাজধানী তেল এভিভত ইৰানে আক্ৰমণ কৰিছে ইৰানৰ শ ক্ষেপণাস্ত্ৰই চুৰমাৰ কৰিলে ইজৰাইলৰ নিৰাপত্তা বেহু চুৰমাৰ কৰা দেখিবলৈ পোৱা গৈছে বিফল হৈছে ইজৰাইলৰ এয়াৰ ডিফেন্স সিস্টেম বিফল হোৱা দেখিবলৈ পোৱা গৈছে তেল এভিভৰ কেইবাটাও অট্টালিকা ধ্বংস হৈছে ইৰানৰ আক্ৰমণত তেল এভিভৰ কেইবাটাও অট্টালিকা ধ্বংস হৈছে যুদ্ধৰ নামত $11 বিলিয়ন হেৰুৱাই দিশহাৰা হৈ পৰিছে আমেৰিকা ইৰানক ৰুধিবলৈ আমেৰিকাক এতিয়া অতিৰিক্ত $200 বিলিয়ন প্ৰয়োজন হৈছে $11 বিলিয়ন লোকচান হৈছে $5.6 বিলিয়ন অস্ত্ৰ ব্যৱহাৰ কৰিও ভাঙিব পৰা নাই ইৰানৰ মনোবল ইৰানে প্ৰত্যাক্ৰমণ দি আছে যুদ্ধৰ দাবানলত 2428 গৰাকী নিৰীহ লোকৰ মৃত্যু হৈছে বৰ্তমান পৰ্যন্ত ইৰানৰ বেলিষ্টিক মিছাইলে তছনছ কৰিছে ইজৰাইলৰ ৰাজধানী তেল এভিভৰ হাহাকাৰ পৰিৱেশ ইৰানৰ মিছাইলৰ আগত অসহায় হৈ পৰিছে ইজৰাইলী সেনা এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দাবানল আৰম্ভ হৈছে কেইবাটাও প্ৰান্তত ইৰানে আক্ৰমণ কৰিছে ইৰানৰ আক্ৰমণৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ইজৰাইলে কল্পনা কৰিব পৰা নাই ইৰানে সেই আক্ৰমণ কৰিছে বুলি কিয়নো কেইবাটাও মিছাইলে ধ্বংস কৰিছে ইজৰাইলৰ নিৰাপত্তা বেহু ইজৰাইলী ডিফেন্স সিস্টেম বিফল হৈছে বুলি জানিব পৰা গৈছে আৰু যাৰ ফলত ইজৰাইল চিন্তাত পৰিছে ইৰানে তেল এভিভত আক্ৰমণ কৰিছে ইজৰাইলৰ ৰাজধানী তেল এভিভত ইৰানৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে আমেৰিকাই ভাবিছিল ইজৰাইলে ভাবিছিল ইৰানে প্ৰত্যুত্তৰ দিব নোৱাৰে কিন্তু বৰ্তমান সময়ত ইৰানে প্ৰত্যুত্তৰ দিছে আৰু এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে ট্ৰাম্পে $11 বিলিয়ন লোকচান হৈছে আমেৰিকাৰ আৰু অতিৰিক্ত $200 মিলিয়ন লাগে বুলি কৈছে $200 মিলিয়ন লাগে হে আমেৰিকাই পোৱা নাই আনহাতে মিত্ৰ ৰাষ্ট্ৰসমূহে আমেৰিকাৰ লগ এৰিছিলে আমেৰিকা আহ্বান কৰিছিলে হৰমুজ জলদ্বীপত ইৰানৰ বিৰুদ্ধে যিসমূহ নাটোৰ মিত্ৰ ৰাষ্ট্ৰ আছে সেইসমূহে আমেৰিকাক সহায় কৰিব লাগে কিন্তু সেইসমূহ ৰাষ্ট্ৰই আমেৰিকাক সহায় নকৰো বুলি কৈছিলে আৰু যাৰ ফলত আমেৰিকা অসহায় হৈ পৰিছিলে বিশ্বত অকলশৰীয়া হৈ পৰিছিলে আমেৰিকা আৰু বৰ্তমান সময়ত ইৰানে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰি দিছে প্ৰত্যুত্তৰৰ পিছত প্ৰত্যুত্তৰ দিছে কিয়নো বিফল হৈছে ইজৰাইলৰ এয়াৰ ডিফেন্স সিস্টেম তেল এভিভৰ কেইবাটাও অট্টালিকা ড্ৰোন নিক্ষেপ কৰিছে ধ্বংস কৰিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে ইৰানৰ শ ক্ষেপণাস্ত্ৰই চুৰমাৰ কৰিছে ইজৰাইলৰ নিৰাপত্তা বেহু ইজৰাইলৰ সিকিউৰিটি সিস্টেম বৰ্তমান ধ্বংস কৰি দিছে ইৰানে বিফল হৈছে ইজৰাইলৰ এয়াৰ ডিফেন্স সিস্টেম আৰু যুদ্ধৰ নামত $100 বিলিয়ন হেৰুৱাইছে আমেৰিকাই যাৰ ফলত দিশহাৰা হৈ পৰিছে আমেৰিকা তেওঁলোকে কল্পনা কৰিছিল ভাবিছিল যে ইৰানক আক্ৰমণ কৰিম কেইটামান এয়াৰ ষ্ট্ৰাইক দিম কেইটামান বেলিষ্টিক মিছাইল নিক্ষেপ কৰিম তাৰ পিছত দুৰ্বল হৈ পৰিব ইৰান কিন্তু ইৰানে নিজৰ মাতৃভূমিৰ প্ৰতি থকা ভালপোৱা স্পষ্ট ৰূপত দেখুৱাইছে তেওঁলোকে দেশক ভাল পায় আৰু প্ৰত্যুত্তৰ দি আছে এতিয়াও অক্ষত অৱস্থাত আছে ইৰান তেওঁলোকে পোনপটীয়াকৈ কৈছিল আমি কেইবা মাহ পৰ্যন্ত যুদ্ধ কৰিবলৈ সাজু আছো আৰু তাৰ পিছত চিন্তাত পৰিছে আমেৰিকাই ভাবিছিলে সোনকালে যুদ্ধ শেষ হ'ব ইৰান ধ্বংস হৈ যাব কিন্তু যুদ্ধ চলি আছে আমেৰিকা দিশহাৰা হৈ পৰিছে বৰ্তমান সময়ত আমেৰিকাই ভাবিব পৰা নাই কেনেকৈ আক্ৰমণ কৰো কি কৰো ইৰানক কেনেকৈ ৰখাও কিয়নো
আমেৰিকা আক্ৰমণ কৰিছে ইৰাণত, তাৰ সমান্তৰালকৈ ইজৰাইলেও আক্ৰমণ কৰিছে, কিন্তু সেইসমূহ আক্ৰমণো নেওচি ইৰাণে প্ৰত্যুত্তৰ দি আছে। ইৰাণৰ কেইবাটাও মিছাইলে ইজৰাইলত আঘাত কৰিছে, যাৰ ফলত হাই এলাৰ্ট দিবলগীয়া হৈছে ইজৰাইলত। ইৰাণৰ প্ৰত্যাক্ৰমণত দিশহাৰা হৈ পৰিছে ইজৰাইল। ইৰাণৰ ক্ষেপণাস্ত্ৰৰ আঘাতত কম্পমান তেল এভিভত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। যুদ্ধৰ নামত $11 বিলিয়ন আমেৰিকাই লোকচান কৰিছে। কল্পনা কৰক, আমেৰিকাই ভাবিছিলে যে কম টকাত সোনকালে ইৰাণ শেষ হৈ যাব, কিন্তু সেয়া হোৱা নাই। সেয়া স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে। ইৰাণে প্ৰত্যাক্ৰমণ কৰিছে ইজৰাইলৰ ৰাজধানী তেল এভিভত, আক্ৰমণ কৰিছে ইৰাণে, যাৰ ফলত হাই এলাৰ্ট দিবলগীয়া হৈছে, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মধ্যপ্ৰাচ্যত পুনৰ এবাৰ যুদ্ধৰ দাবানলে গ্ৰাস কৰি উঠিছে। ইজৰাইলৰ বুকুত ইৰাণৰ বিধ্বংসী প্ৰত্যাক্ৰমণ, তেল এভিভত আক্ৰমণ ইৰাণৰ, শ শ ক্ষেপণাস্ত্ৰই চুৰমাৰ কৰিছে ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম। ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম বিফল হৈছে বুলি জানিব পৰা গৈছে, যাৰ ফলত চিন্তাত পৰিছে বেঞ্জামিন নেতান্যাহু। আনহাতে ট্ৰাম্পো চিন্তাত পৰিছে, কিয়নো $11 বিলিয়ন লোকচান হৈছে আমেৰিকাৰ। অতিৰিক্ত $200 বিলিয়ন প্ৰয়োজন হৈছে আমেৰিকাক। আনফালে নাটোৰ যিসমূহ মিত্ৰৰাষ্ট্ৰ আছে সেইসমূহে কিন্তু আমেৰিকাৰ লগ এৰিছে। জাৰ্মানী, ব্ৰিটেইন, সেইসমূহ ৰাষ্ট্ৰই কিন্তু আমেৰিকাৰ লগ এৰিছে বুলি ক'ব লাগিব। আৰু ইৰাণৰ প্ৰচণ্ড আক্ৰমণত কঁপি উঠিছে ইজৰাইল। মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা তীব্ৰতৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ইৰাণৰ বিধ্বংসী প্ৰত্যাক্ৰমণত এই মুহূৰ্তত ইজৰাইলৰ অৱস্থা শোচনীয় বুলি জানিব পৰা গৈছে। ইৰাণৰ অৱস্থা শোচনীয় হৈ পৰিছে, কিয়নো ইৰাণে ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আছে। কল্পনা কৰিব নোৱাৰা আক্ৰমণ কৰিছে ইৰাণে। কোনেও কল্পনা কৰিব পৰা নাছিল যে ইৰাণে ইমান পৰ্যন্ত আক্ৰমণ কৰিব পাৰে, কিয়নো ইৰাণৰ কেইবাটাও প্ৰান্তত আমেৰিকা আৰু ইজৰাইলে আঘাত কৰিছিলে। তেওঁলোকে দাবী উত্থাপন কৰিছিলে যে ইৰাণৰ ওচৰত শক্তি নাই, কিন্তু বৰ্তমান সময়ত ইৰাণে নিজৰ শক্তি দেখুৱাই আছে। ইৰাণৰ বিধ্বংসী আক্ৰমণ ইজৰাইলৰ বুকুত হাহাকাৰ বুলি ক'ব লাগিব। মধ্যপ্ৰাচ্যৰ যুদ্ধ এতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছে। ইৰাণে ইজৰাইলৰ বিৰুদ্ধে চলোৱা শেহতীয়া বেলিষ্টিক মিছাইল আক্ৰমণে তেল এভিভত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে, সমগ্ৰ চহৰ তছনছ কৰিছে। ইৰাণৰ ক্ষেপণাস্ত্ৰই ইজৰাইলৰ অভেদ্য নিৰাপত্তা বেহু বুলি জনাজাত আছিলে, সেই অভেদ্য নিৰাপত্তা বেহু ধ্বংস কৰিছে। বিফল হৈছে ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম। ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেমো বিফল হোৱা দেখিবলৈ পোৱা গৈছে। ইজৰাইলৰ অত্যাধুনিক এয়াৰ ডিফেন্স ছিষ্টেমক চকুত ধুলি দি ইৰাণৰ মিছাইলে লক্ষ্যস্থানৰ আঘাত কৰিছে, আৰু যাৰ ফলত ধ্বংস হৈ পৰিছে ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম। আনফালে আমেৰিকাৰ বিত্তীয় সংকটত ভুগিছে। আমেৰিকা বিত্তীয় সংকটত ভোগা দেখিবলৈ পোৱা গৈছে। এই মধ্যপ্ৰাচ্যৰ যুদ্ধত ইজৰাইলক সহায় কৰিবলৈ গৈ আমেৰিকা যুক্তৰাষ্ট্ৰ বা আমেৰিকা ইতিমধ্যেই $11 বিলিয়ন ব্যয় কৰি দিশহাৰা হৈ পৰিছে। সামৰিক বিশেষজ্ঞসকলৰ মতে ইৰাণক ৰোধ কৰিবলৈ আমেৰিকাক এতিয়া অতিৰিক্ত $200 বিলিয়ন প্ৰয়োজন হ'ব, যিয়ে বিশ্ব অৰ্থনীতিত প্ৰভাৱ পেলাব বুলিও উল্লেখ কৰিছে। $5.6 বিলিয়ন অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিও ইৰাণৰ সামৰিক মনোবল ভাঙিব পৰা নাই আমেৰিকা আৰু ইজৰাইলে। ইৰাণৰ বেলিষ্টিক মিছাইলৰ আগত ইজৰাইলী সেনা বৰ্তমান অসহায় হৈ পৰিছে, আৰু তাৰ ফলত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ। এই ভয়ংকৰ যুদ্ধৰ ফলত বৰ্তমান পৰ্যন্ত কিন্তু 2428 গৰাকী নিৰীহ লোকৰ প্ৰাণ গৈছে, আৰু সকলোৱে আশা কৰিছে যে মানৱ অধিকাৰ আৰু বিশ্ব শান্তিৰ যি আছিলে সেয়া অক্ষুণ্ণ ৰাখক আৰু মধ্যপ্ৰাচ্যত শান্তি ঘূৰি আহক। কিন্তু বৰ্তমান সময়ত কোনেও হাৰ মানিব খোজা নাই। ইৰাণেও প্ৰত্যুত্তৰ দি আছে, প্ৰত্যাক্ৰমণ কৰি আছে, আৰু ইজৰাইলক লক্ষ্য কৰি বৰ্তমান সময়ত বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইৰাণে।